Hello students, আজিলৈ আইছো SS second year half yearly examৰ অসমীয়াৰ question paper এখন। এই question paper খন শিৱসাগৰ ডিস্ট্ৰিক্টৰ হয়। যি সকলৰ এতিয়ালৈ অসমীয়াৰ exam হোৱা নাই, তেওঁলোকক কিন্তু এই question paper খনে বহুখিনি সহায় কৰিব আৰু ম্যাক্সিমামৰে হৈ গৈছে, কিন্তু তোমালোকৰ যি প্ৰি ফাইনেল exam আছে, সেই প্ৰি ফাইনেল examত কিন্তু এই question paper খনে বহুখিনি সহায় কৰিব। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা, তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। তোমালোকে চাব পাৰা 6 মাইলি পৰীক্ষা মুঠ নম্বৰ তোমালোকৰ আছিল 50 নম্বৰ। প্ৰথমত তোমালোকে চাব পাৰা 1 নম্বৰীয়া প্ৰশ্নটো ক নম্বৰ আছে ভ্ৰমৰংগ শেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ ভাঙনি। এই কোৱেশ্চনটো একেবাৰে কমন কোৱেশ্চন, অলৰেডি আমি ইয়াৰ উত্তৰটো বা এই ম্যাক্সিমাম প্ৰশ্নই কিন্তু আমি আলোচনা কৰি থৈ দিছো। কমন কোৱেশ্চন এনসাৰ আমি অসমীয়া সিৰিজ আপলোড কৰিছিলো, তাতে গোটে প্লেলিষ্টৰ লিংক আমি ডেসক্ৰিপচনত দি থৈ দিছো। তোমালোকে ডেসক্ৰিপচনত গৈ প্লেলিষ্টখন কমপ্লিট তোমালোকে চাব পাৰিবা। খ নম্বৰ প্ৰশ্নটো হৈছে ৰুবায়ত পুথিৰ প্ৰণেতা কোন। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী ভাৰতীয় কোন। ঘ নম্বৰ প্ৰশ্নটো হৈছে কোন দেশৰ প্ৰাচীন নিপতিসকলক গজৰাজ খিতাপেৰে বিভূষিত কৰা হৈছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ। তো এইকেইটা প্ৰশ্ন কিন্তু ম্যাক্সিমাম প্ৰশ্নই কিন্তু বাৰে বাৰে ৰিপিট হৈ থকা এছএছ ফাইনেল এক্সামত ৰিপিট হৈ থকা হয় আৰু তোমালোকৰ কাৰণে কিন্তু ভেৰি ইম্পৰ্টেন্ট। যদিও তোমালোকৰ এছামিছৰ এক্সাম হৈ গল, তাৰ পিছতো কিন্তু তোমালোকে এই কোৱেশ্চনবোৰ প্ৰেক্টিছ কৰা নাইবা মনত ৰাখা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট। নেক্সট কোৱেশ্চন নম্বৰ 2 লৈ আগবাঢ়ো। তলত যিকোনো প্ৰশ্নৰ উত্তৰ দিব দিছে। ক নম্বৰ দিছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা তত্ত্বমূলক গ্ৰন্থখনৰ নাম লিখা। এই প্ৰশ্নটো কিন্তু এছএছ ফাইনেলত বহুবাৰ ৰিপিট হৈছে, বাৰে বাৰে ৰিপিট হৈ থাকে আৰু তোমালোকৰ কাৰণে কিন্তু ভেৰি ইম্পৰ্টেন্ট। খ নম্বৰ প্ৰশ্নটো হৈছে কবিতা আৰু কথা কবিতাৰ মাজত দুটা পাৰ্থক্য লিখা। এই প্ৰশ্নটো ৰিপিট হৈ থাকে। পুৰণি অসমীয়া খচিত পুথি দুখনৰ নাম লিখা। এইবাৰ হাফ ইয়াৰলি এক্সামত ম্যাক্সিমাম ডিস্ট্ৰিক্টতে কিন্তু এই প্ৰশ্নটো ৰিপিট হোৱা দেখা গৈছে আৰু তোমালোকৰ এছএছ ফাইনেল 2026 ৰ কাৰণে কিন্তু এই প্ৰশ্নটো বহু বেছি ইম্পৰ্টেন্ট। ঘ নম্বৰ প্ৰশ্নটো হৈছে শ্ৰদ্ধায়া দেয়ম অশ্ৰদ্ধায়া অদেয়ম মানে কি। এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট। নেক্সট আমি আগবাঢ়ো 3 নম্বৰ। ইয়াতে আছে প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা। এছএছ ফাইনেলতো তোমালোকৰ প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা আহিব। তো প্ৰথমটো হৈছে কি হল একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইউজ এটা দান। তো ম্যাক্সিমাম ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামত এই প্ৰশ্নটো এই প্ৰসংগত সংগতি দৰ্শাই এই প্ৰশ্নটো কিন্তু ৰিপিট হৈছে আৰু এছএছ ফাইনেলতো ৰিপিট হৈ থাকে। খ নম্বৰটো হৈছে কৰ্মজীৱন আৰু কৰ্মহীনতাৰ প্ৰকৃত মিত্ৰস্বৰূপ। এছএছ ফাইনেলতো বহুবাৰ ৰিপিট হৈছে। গোটেইকেইটাই প্ৰশ্ন তোমালোকৰ এই কুৱেশ্চন পেপাৰখনৰ এছএছ ফাইনেলত ৰিপিট হৈ থকা প্ৰশ্ন হয়। অলৰেডি আমি প্ৰতিটো প্ৰশ্নৰ কিন্তু উত্তৰবোৰ অলৰেডি আমি চেপ্টাৰ ৱাইজ আলোচনা কৰি থৈ দিছো। ওকে, নেক্সট 4 নম্বৰ কুৱেশ্চন লাগবাহো। তলত যিকোনো প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ডিব্ৰুগড়ৰ কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। খ নম্বৰটো হৈছে হস্তি বিজ্ঞান পুথিৰ গদ্য শৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ কথাষাৰ বহলাই লিখা। ইয়াৰে গ নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰা। এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট, কাৰণ এই প্ৰশ্নটো বহুবাৰ ৰিপিট হৈ থকা দেখা যায়। দীঘলীয়া প্ৰশ্নত বেছিভাগ কিন্তু ৰিপিট হৈ থকা দেখা যায়। ওকে, নাইবা তোমালোকৰ শৰ্ট কুৱেশ্চনতো কিন্তু দেখা যায়। ওকে, নেক্সট কুৱেশ্চন নম্বৰ 5 টো চোৱা। অতি চমু উত্তৰ লিখা। ত্ৰিজগতৰ প্ৰতি কোন। খ নম্বৰটো হৈছে বিশ্ব খনিকৰ কবিতাটি কোন শ্ৰেণীৰ কবিতা। গ নম্বৰ প্ৰশ্নটো হৈছে প্ৰবুদ্ধ শব্দটোৰ অৰ্থ লিখা। তো তোমালোকক কৈতো এছএছ ফাইনেলত তোমালোকৰ শব্দ অৰ্থ লিখিবা আহিব। কমেও দুটা প্ৰশ্ন আহিব, 2 নম্বৰ তোমালোকৰ শব্দ অৰ্থ থাকিব। তো তোমালোকৰ যিমানকেইটা চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰৰ তোমালোক অলৰেডি আমাৰ ভিডিঅ' আপলোড দিয়া আছে, ওৱান শ্বট ভিডিঅ'বোৰ, তাতো আমি দি দিছো প্ৰতিটো চেপ্টাৰৰ যোনকেইটা ইম্পৰ্টেন্ট শব্দ অৰ্থ আছে, যিবোৰ ৰিপিট হৈ থাকে সেইবোৰ আমি মাৰ্ক কৰি দেখাই দিছো। তো সেইকেইটা তোমালোকে বেছিকে চাই যাবা, কাৰণ তোমালোকৰ শব্দ অৰ্থ 2 নম্বৰৰ কাৰণে আহিবই। ওকে, নেক্সট আমি আগবাঢ়ো 6 নম্বৰ কুৱেশ্চন লৈ। 6 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰথম প্ৰশ্নটো আছে কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি কৈছিল। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট। খ নম্বৰ প্ৰশ্নটো হৈছে কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে। ক নম্বৰ প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰে গ নম্বৰ যি প্ৰশ্নটো আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। ম্যাক্সিমাম ডিস্ট্ৰিক্টত কিন্তু হাফ ইয়াৰলি এক্সামত এই প্ৰশ্নটো ৰিপিট হৈছে। তো তাৰ মানে কোৱা যায় যে এছএছ ফাইনেল 2026 ৰ কাৰণে তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট। নেক্সট 7 নম্বৰ প্ৰশ্ন। ইয়াতে আকৌ পুনৰ আহিল প্ৰসংগত সংগতিৰ দৰ্শাই ব্যাখ্যা। তোমালোকৰ এছএছ ফাইনেলতো এনেকুৱা হ'ব, তোমালোকৰ দুবাৰ তোমালোকে পাবা প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা। এটা পাবা তোমালোকৰ গদ্য অংশৰ পৰা আৰু এটা পাবা তোমালোকে কবিতা অংশৰ পৰা। তো এই ক নম্বৰ প্ৰথমটো চোৱা। সিদ্ধ মুনিগণে চিন্তিয়া নাপায়ে মোৰ হৰি জহুৱা
কোলে খ নম্বৰটো হৈছে সত্য ৰজ্য তমুগুণ সকলোতে নিগৰুণ বোলে হনু বিশ্বগিৰি সেই মহাজন তো এই দুটা প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা আৰু এইচএছ ফাইনেলতো কিন্তু এই দুটা ৰিপিট হোৱা দেখা গৈছে নেক্সট 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 8 নম্বৰ প্ৰশ্নটো প্ৰথম প্ৰশ্নটো চোৱা মিলন কবিতাটি কবিয়ে কাৰ লগত কাৰ মিলন হোৱা কথা চমুকৈ লিখা তো এই মিলন কবিতাটি যি কবিয়ে প্ৰকাশ কৰিছিল কাৰ লগত মিলন হৈছিল সেই কথাখিনি চমুকৈ লিখিব দিছে তাৰ পিছত খ নম্বৰটো আছে জনতাৰ আহ্বান কবিতাত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে বুজাই লিখা তো এই দুটা মানে তোমালোকৰ পৰা কবি পৰিচয় নাইবা তোমালোকৰ সেই কবিতাৰ মূল ভাৱৰ পৰা তোমালোকৰ প্ৰশ্নটো দিয়া হৈছে নেক্সট কোৱেশ্চন নম্বৰ 9 টো চোৱা চমু উত্তৰ দিয়া জীৱনৰ নৱজাগৰণ সময় বুলি কোনছোৱা কালক কোৱা হয় খ নম্বৰটো হৈছে মাধ্যমিক স্তৰৰ শিক্ষাৰ এটা বিশেষত্ব লিখা ক নম্বৰ প্ৰশ্ন হৈছে কিশোৰ সংস্কৃতি বুলিলে কি বুজা এই তিনটা প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট হয় 1 নম্বৰীয়া আৰু 2 নম্বৰীয়াৰ কাৰণে নেক্সট 10 নম্বৰ প্ৰশ্ন ইয়াৰ পৰা আমাৰ ব্যাকৰণ আৰম্ভ হৈছে 10 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথমটো হৈছে প্ৰত্যয় কাক বোলে কৃত প্ৰত্যয় সংজ্ঞা সহ দুটা উদাহৰণ দিয়া তাৰ পিছত খ নম্বৰটো হৈছে বিভক্তি কাক বোলে অসমীয়া শব্দ বিভক্তি চিহ্নসমূহ লিখা গ নম্বৰটো হৈছে জতুৱাৰ ঠাঁচ কাক বোলে জতুৱাৰ ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি এই গুটেগিটা তোমালোকৰ ইম্পৰ্টেন্ট আৰু এইচএছ ফাইনেলতে প্ৰত্যয় বিভক্তি আৰু জতুৱাৰ ঠাঁচ এইগিটা কিন্তু তোমালোকৰ ৰিপিট হৈ থাকে আৰু প্ৰতিটো বছৰতে আহিব তো তোমালোকে এতিয়াৰ পৰাই যদিও কাৰোবাৰ গ্ৰামাৰখিনি ভালকে হোৱা নাই প্ৰত্যয় কাক বোলে কি প্ৰত্যয় আছে কেনেকৈ হয় বিভক্তি আৰু জতুৱাৰ ঠাঁচ তোমালোকে ভালকে শিকি লোৱা নেক্সট কোৱেশ্চন নম্বৰ 11 টো চোৱা তলত দিয়া প্ৰত্যয়সমূহ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা তো ইয়াতে কৈ দিও যি মগনিয়াৰ আছে গাউলিয়া আছে উজনি আছে এই তিনটা কিন্তু ম্যাক্সিমাম ডিস্ট্ৰিক্টতে এই প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈ আছে হেতু লিখিবলৈ আহিছে আৰু যদি নহোৱাৰ ভিতৰত আছে হেতু আছে লিখক ওকে তো তোমালোকৰ গুটেখিনি ইম্পৰ্টেন্ট তোমালোকৰ ভালকে চাই লবা নেক্সট 12 নম্বৰ প্ৰশ্নটো হৈছে 12 নম্বৰ প্ৰশ্ন তলত দিয়া জতুৱাৰ ঠাঁচবোৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা তো এই জতুৱাৰ ঠাঁচ তোমালোকৰ আহিয়ে থাকিব এসএস ফাইনেলতো আহিব প্ৰথমটো আছে চকু চৰহা চুকৰ ভেকুলি অজিন তাৰ পিছত পাতকি তাৰ পিছত হালৰ মাজত শিঙি তো এইখিনিলৈ আছিল শিৱসাগৰ ডিস্ট্ৰিক্টত হৈ যোৱা অসমীয়াৰ এমআইএলৰ অসমীয়াৰ প্ৰশ্নকাকতখন ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নকাকত তোমালোকৰ নেক্সট যি তোমালোকৰ প্ৰি ফাইনেল এক্সাম হ'বলৈ গৈ আছে সেই প্ৰি ফাইনেল এক্সামত কিন্তু তোমালোকক এই কোৱেশ্চন পেপাৰখনে বহুখিনি সহায় কৰিব তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেতিয়াহলে লাইক এটা কৰি দিবা কমেন্ট কৰি জনাবা তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই